গুড মৰ্ণিং ফ্ৰম মাংগালোৰ। অলপ সময় আছে কুৰুক যাম এতিয়া আজি ওলাই। আজি মাংগালোৰৰ পৰা আমি কুৰুক যাম আৰু কুৰুকত আজি ৰাতি ষ্টে' কৰিম। কাইলৈ কুৰুকটো এক্সপ্ল'ৰ কৰিম, পৰহিলেও কুৰুক এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ। পৰহিলৈ নাজানো, কাইলৈতো সেনেকৈ জানো আমি প্লেনবোৰ। তো হাতত অলপ সময় আছে। আমি আজি প্ৰায় 1টামান বজাত ইয়াৰ পৰা ওলাই যাম ভাবিছোঁ, মানে মাংগালোৰৰ পৰা কুৰুকৰ ফালে। তো সময় আছে কাৰণে প্লেন কৰিছোঁ যে এতিয়া মই কালি যিটো চাব নাপালোঁ, মানে যিহেতু কালি সোমবাৰ আছিলে, মই কৈছোঁ যে মই লাষ্ট ভিডিঅ' এপিছ'ড 5 আছিলে। তো এপিছ'ড 5ত মই কৈছিলোঁ যে আমি অকল পাৰ্কখন চাব পাৰিছিলোঁ মাংগালোৰ। তাৰ ৰিজনটো আছিলে আমাৰ সোমবাৰে চব বন্ধ আছিলে, জু এণ্ড ছায়েন্স চেণ্টাৰ। তো আজি মই জু আৰু ছায়েন্স চেণ্টাৰটো চাম বুলি ওলাইছোঁ। লেটছ চি, আমি সময় এটা কম আছে, 2-3 ঘণ্টা মানে পাম চাগে চাবলৈ। তো তাৰ ভিতৰতে এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম, ঠিক আছে? তো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। Let's go to start the South India Tour episode number 6. Let's go. Guys, কালি মিছ বস্তু আজি কৰি ল'লোঁ। জু এণ্ড ছায়েন্স চেণ্টাৰ, টোটেল 160 ৰুপিজ টিকেট, আৰু মই দুইটা একেলগে কৰি ল'লোঁ। তো বেছি টাইম নাই হাতত, যিহেতু আমি কুৰুক ওলাম এতিয়া। মই 12টালৈকে চাইছোঁ। ইয়াৰ শ্ব'টো ছায়েন্স চেণ্টাৰ যিটো শ্ব' আছে 12টাৰ পৰা ষ্টাৰ্ট আছে। তো শ্ব' নকৰোঁ, জুখন টাইম হৈছে 11টা বাজিছে। মই 12টালৈকে টাইম লৈছোঁ, মানে 12:30লৈকে লৈছোঁ, আৰু 1.5 ঘণ্টা পাছত যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিম। তাৰপিছত আমি কুৰুকলৈ ওলাই দিব লাগিব। অ'কে, আহি গ'লোঁ জু। চোৱা কি আছে, এফালৰ পৰা এক্সপ্ল'ৰ কৰি গৈ থাকিম এতিয়া জুখন। খালি কানাড়াত লিখা আছে, অলপ অলপ বুজিব লাগিব। ইংলিছ ক'ৰবাত লিখা আছে, ক'ৰবাত নাই। বৰটোকোলা চাগে আমাৰ ভাষাত। আই থিংক ইটছ চিনাহা চাগে। টাইম বেছি নাই, তো কুইকলি চব এক্সপ্ল'ৰ কৰিম, বেছি টাইম নলগাওঁ। ফেঁচা মানুহ বহি আছে, মোলৈ ঘোপাকৈ চাই আছে। চকুটোকো উঘালি নিনি ভয় লাগে নহয়। আগতে সৰুতে কয় নহয় মাহঁতে, ফেঁচা চকুটো উঘালি নিব বুলি। চাইলেণ্টলি বেছি ছেভ কৰিব নোৱাৰোঁ, যিহেতু জুত আমি গম পাওঁ এনিমেলে দিগদাৰ পায় ছেভ কৰিলে। তো চাইলেণ্টলি বনাম মই ভিডিঅ'বোৰ, যিমান পাৰোঁ মই সৰুকৈ বনাম। কিন্তু মানুহ নাই, অকল মই যেন লাগিছোঁ জুখন। শ্বিলং ময়ূৰ, মাই গড, ময়ূৰ। সৰুকৈ কম কথাবোৰ যাতে দিগদাৰ নহয় এনিমেলৰ। মই জীৱনত প্ৰথম ময়ূৰ দেখিছোঁ মই ওচৰৰ পৰা। ফাৰ্ষ্ট টাইম ময়ূৰ দেখিছোঁ মই ওচৰৰ পৰা। চাই খং উঠি আছে সেইকাৰণে। বহুত ভেৰাইটিজ বাৰ্ড আছোঁ। আৰু এটা বস্তু দেখিলোঁ গাইছ, এই যে ৰিঅ' চিমান চাইছে, ৰিঅ'ত যে ভাতৰ ভিতৰত ৰাখিছে কালাৰফুল আছে এইকেইটা। ৰিঅ' দিছে ৰিঅ' ভাতৰ ভিতৰত সেইটো বেলেগ চোৱাত দেখিলোঁ। মৌৰা নিচিনাকৈ, কিন্তু মৌৰা নহয়। গল্ডেন প্ৰিজন অলছ' নট চাইনিজ প্ৰিজন নেটিভ ফৰেষ্ট আচ্ছা চাইনিজ। আচ্ছা ঠিক আছে, কিন্তু ইয়াতো হেৰি লিখা আছে, স্কেন কৰিলে ওলাই যাব, কিন্তু স্কেন নকৰোঁ। চ' বাৰ্ডৰ পাৰ্টটো চাই পেলাই এতিয়া আমি আহোঁ এনিমেলৰ পাৰ্টটোলৈ। জুখন ভাল লাগিছে সোমাই। প্ৰথমে বাৰ্ডৰ তাৰপিছত মানুহ নাই, একদম মানুহ কম ইয়াত। বাৰ্ডৰ সেইখিনি হোৱাৰ পিছতে এতিয়া যে এনিমেলৰখিনি আহিলোঁ, প্ৰথম দেখিলোঁ হৰিণাটো অলপ বেলেগ, কাৰণ ইয়াত আমাৰ অসমৰ যিখন জু একেখিনি এনিমেলে, কিন্তু ইয়াৰ অকণ ভেৰাইটিজটো বেছি, যিহেতু ইয়াত বাহিৰবোৰ আছে ন বহুতখিনি বস্তু, সেইকাৰণে। কিন্তু ইয়াত যাম এতিয়া, আগত আৰু এনিমেল আছে সোমাইছোঁ। যিহেতু বাৰ্ডৰখিনি চালোঁ, বাৰ্ডত বহুত ভেৰাইটিজ দেখিলোঁ। আৰু মই মৌৰা দেখা নাছিলোঁ সঁচাই। অসমৰ জুখনত মৌৰা বহুত মানে এতিয়া আছেনে কোনো, মই যাওঁত নাছিলে মৌৰা। তো ইয়াতো কাম চলি আছে, মানুহ কম ইয়াত জুত, কিন্তু ভালে হৈছে। আমি কম টাইম আছে যদি এক্সপ্ল'ৰ পূৰা কৰিম। খালি আমি এটা বস্তু দেখিলোঁ, the leopard. We had seen the leopard in the Kaziranga and the Mala. Now this time we are seeing in the Mangalore Zoo. I think I'm going to see the
হাই কি হয় আচ্ছা নীলগাই আমাৰ তাতো আছে বাৰু অসমৰ জুটো আছে নীলগাই সেইটো সেই অলপ ঘোঁৰা আৰু হৰিণাৰ মিক্স ভাৰ্চন বুলি ক'ব পাৰা নীলগাই যিটো অকণ হৰিণা টাইপৰো হয় আৰু ঘোঁৰা টাইপৰ এই খুব চাইছে মোক ভাবিছিলোঁ কি বস্তু আহিলে তো বেচিকেলি ইয়াৰ বস্তুখিনি অলপ অসমত নথকা বস্তুবিলাক দেখিছোঁ থকা বস্তুখিনিতো আমি জানোৱেই আমাৰ অসমখনো বহুতখিনি ৰিন'ভেট কৰা হৈছেই ইয়াতো অলমষ্ট আগবাঢ়িছে ইয়াত খালি ভাল লাগিছে চাই পেলাই আৰু লিঅ'পাৰ্ড মই প্ৰথম ইমান ওচৰৰ পৰা পাইছোঁ চাবলৈ চাইছে আগত আৰু কি কি দেখোঁ গাইছ ইট ৱাজ ৰয়েল বেংগল টাইগাৰ খালি দূৰত আছে বহুত দেৰি ভাবি আছিলোঁ ইয়াত আছে কি চাইলেঞ্চ জোন লিখা আছে হেৰি কৰা আছে গোটেই জংঘল গোটেইখন কিন্তু মই এনিমেল লিখা নাই চাইলেঞ্চ জোন লিখা আছে এইপিনেতো বেংগল টাইগাৰ গোটেইটো মই দেখিলোঁ এটা দুটাই আছে আৰু মই লিঅ'পাৰ্ড এজন আছে মই চিকিউৰিটি গাৰ্ডক সুধিলোঁ চ' হি ছেইড কি দেৰ ইজ 2 লিঅ'পাৰ্ড এট দ্য মুমেণ্ট কিন্তু এইটো কি আছে গম পাই ম'হ যেন লাগিছে দূৰত দেখিছোঁ ইফালৰ পৰা যাব লাগিব চামগুৰৰ পৰা বেছ কি আছে নো ইফালে মেথুন নে ম'হ নে কি হয় ইণ্ডিয়ান গড় ম'হ হয় ম'হ মানে এইটো আমাৰ হেৰি ম'হটো মেথুন টাইপ ম'হটো এইটো ওচৰতে আছে গোটেইকেইটা গাইছ ইয়াত বগা বেংগল টাইগাৰো আছে হোৱাইট বেংগল টাইগাৰ যিটো কোৱা হয় সেইটো ভিডিঅ'ত নাহিলে দূৰত আছে মই চিকিউৰিটি গাৰ্ড মাতি এইবিলাক দেখুৱালে মোক এইটো হেৰি এই যে শৰ বুলি কয় যে শৰ দেখুৱাম তো দুটা বহুত দূৰে আছিলে আমাৰ লিঅ'পাৰ্ডটোহে আমাৰ পালে খালি মাতটো ডাঙৰকৈ ক'ব নোৱাৰোঁ গাইছ ঠিক আছে সৰুকৈ আহিব ভলিউমটো অলপ বঢ়াই শুনিব লাগিব ভিডিঅ'টো মই জানিছোঁ এইকেইটা হেৰি হৈছে পাৰ্চিয়ান লায়নে চকুত পোৱা নাই লায়নকেইটা মানে কি হৈছে এতিয়া খানা সময় হৈছে তাত চাই নিজৰ গঁৰালত সোমাই আছে যিটো এতিয়া 11:30 হৈছে ন ইহঁতৰ খোৱা সময় হৈ গৈছে মানে লাইনটো দেখালে মজা আছিলে কিন্তু কপালত নাই লাইন চোৱা ঠিক আছে যি কপালত মানে সেইটোৱে চাম এইকেইটা শৰপহু আছে শৰপহুকেইটা চাই লওঁ আমি এইকেইটা শৰপহু এইফালে আছে শৰপহুকেইটা আৰু এতিয়া এইফালে কেইটামান আছে দেখিছোঁ কি আছে চোৱাচোন এইকেইটা চামগৈ জুখনত প্ৰত্যেকটো এইটো বস্তু এটা ভাল দেখিলোঁ আমাৰ অসমৰ জুখন মই কেইবাবাৰো গৈছোঁ আছে যদিও মই চাগে মন কৰা নাই বস্তু দেখা নাই সেইটো হৈছে ইয়াত প্ৰত্যেকটো কেজৰ ফ্ৰণ্টতে মানুহ ৰখি আছে তো মানে যদি কিবা সুধিবলগীয়া হয় তেতিয়া মানে তোমালোকে সুধিলে তেনেকৈ দেখুৱাই মেলি দিছে তেতিয়া চাওঁচোন এইফালে কি আছে এইফালে আছে এইফালে প্লেছ মোক চাব এতিয়া শহাপহু দেখি গ'লোঁ শহাপহুৰ লগত কিবা কিবি জড়িত হৈ আছে শহাপহু দেখি গ'লোঁ নেউল মংগুছ গ্ৰে কালাৰ নেউল এইটো তইতো আমাৰ লোকেল তোক দেখিয়ে দেখোঁ আমি মই দেখা নাছিলোঁ মাফ কৰি দিব স্মল হোৱাইট দিয়ে এইটো বাৰাচিংহা টাইপ ন শিংটো এটা যে ইউনিক যে এইটো হোৱাইট বাক কেটেলা পহু আমাৰ কণ্টকৰাম আৰু আমাৰ কণ্টকৰাম ক'ত আছে নাচপতি গছত আছে নেকি কণ্টকৰাম বহি আছে দিছ ইজ হাইনা আৰু মই হাইনা জীৱনত দেখা নাই আই ৱান্ট টু চি হাইনা শুই আছে হাইনা জুণ্ডত আহে ন ওচৰত যাবলৈ ভয় লাগে দিছ ইজ ডাঙৰ হাইনা বাকী হাইনা তাত
এখন পোৱালি চাগে আহি না এতিয়া আহি যাম গেলা হিপ'পটেমাছক চাবলৈ হিপ'পটেমাছ ক'ত আছে এইটো গেলা তিনিটা আছে শুই আছে কিবা সোমাই মূৰটো উলিয়াই চাই আছে আকৌ কি আমাক চাবলৈ আহিছে মানে হিপ'পটেমাছৰ পৰা আগবাঢ়ি যাওঁ এতিয়া ক্লিনিং চলি আছে আছে এটা কি গম পোৱা গৈছে ধৰি একদম মোবাইলটা হবি খালি এলেহুৱা কেইটা এলেহুৱা মস্ত এলেহুৱা দে একদম মস্ত ৰন তুলতে আছে So one more variety of crocodile. মই এটা বুজি নাপালোঁ কোনোবাই জানা যদি মোক কমেণ্ট কৰি জনাবাচোন বা মোক হোৱাটছএপত হ'লেও জনাবা ক্ৰক'ডাইলে মুখখন কিমান থাকে খাওঁ খাব থাকে নেকি এইকেইটা গোটেই মুখ চুখ মেলি থাকে গোটেই সবাই ইয়াতো কি এইটো ঘড়িয়াল এইটো আছলি ঘড়িয়াল আচ্ছা ক্ৰক'ডাইলটো এইটো হয় আৰু দিছ ইজ ঘড়িয়াল ঘড়িয়ালৰ মুখখন দীঘলীয়া দেখিছা ধৰি পাইছে ঘড়িয়ালৰ মুখখন দীঘলীয়া হয় মানে ঠোঁটটো এনেকৈ বাহিৰলৈ ওলাওঁতে দীঘলীয়া আৰু ই বেলেগ চ' জুৰ এক্সপিৰিয়েঞ্চটো মোৰ ঠিকে আছিলে মোটামুটি বেয়া নাছিলে কিন্তু আৰু কেইটামান বস্তু আছে নথকা নহয় মই শেষত দেই আৰু কেইটামান আছে জু এক্সপিৰিয়েঞ্চটো মোৰ বেয়া নহয় ঠিকে আছে টাইমটো অলপ কম আছে পটাপট চাইছোঁ কিন্তু আমাৰ অসমৰ জুখন বেছি ডাঙৰ যেন লাগিছে এজ কম্পেয়াৰ টু দিছ আহি গ'ল আমাৰ লোকেল বস্তু শিয়াল সেইটো শিয়াল অকলে আহিলে প্ৰব্লেম বা এটা গাইছে ফটো মাৰ মানটা নাই মানে যদি ফটো মাৰিবলৈ মন যায় এইটো মানটা নাই আৰু তো জাষ্ট এক্সপ্ল'ৰ কৰি আছোঁ ফটো নাই আমাৰ ভিডিঅ'কে বনাই গৈ আছোঁ ইয়াত চাওঁ কি আছে মাউচ ডিয়েৰ সৰু আকাৰ ডিয়েৰ নেকি চাওঁ কি হয় হয় ৰিপিট কৰি দিছা ভিজিবল নাই হোৱা চাগে টিকলা এইকেইটা একদম টিকলা এইকেইটা ঘূৰিয়ালে চকু পানী বুলি কিয় কয় জানো সেইটোৱে গম নাপালোঁ ঘূৰিয়ালে কাইন টকাটো দেখা নাই আজিলৈকে মই সেই ইমান পোহৰত ৰিফ্লেক্ট হৈ গৈছে দেখাই নাই একো দেখা নাই ইমান পোহৰ এই গ্লাছকেইটা বেয়া দিছে ইমান ৰিফ্লেক্টেড গ্লাছ দিলে পোহৰ নেদেখি একো এইটো একো দেখা নাই কি আছেনো নিজকে দেখিছোঁ মই মাত্ৰ ইয়াত নিজকে ব্লগাৰ লাগিছে 20টা ভিউ হোৱা ব্লগাৰটো যাৰ ব্লগ চেনেলত 20টা ভিউ আহে আছে কিন্তু ধৰিব পৰা নাই মই আচ্ছা এইটো দেখিলোঁ এইটো বান্দৰ হয় এইকেইটা বেলেগ প্ৰজাতিৰ বান্দৰ এইকেইটা কাছ টৰ্টৰিছ যিটো এনেকৈ এডপ্ট কৰিব পাৰি যে আমাৰ অসমৰ জুটো এডপ্ট কৰা আছে এডপ্ট মানে কি আৰু থকা খোৱাৰ বস্তুখিনি চব সিহঁতি প্ৰভাইড কৰে দেট ইজ এডপ্টেশ্যন আমাৰ অসমৰ জুটো ডিম্পু বৰুৱাৰ ব্লগত আহিছিলে এজন বাহিৰা ফৰেনাৰ আহি পেলাই আছিলে তো ইয়াতো সেই কাছকেইটা এনেকৈ তেওঁ এডপ্ট কৰিছে এই ডক্টৰ এজনে কি নাম আছে ডক্টৰ PV ছেট্টি মেমৰিয়েল ট্ৰাষ্ট এটা হয় তো আমাৰ সেইজন মই অকলে কৰিছিলে মনিটৰ লিজাৰ্ড এইটো গুইটো আকৌ আমাৰ সেইটো গুই চাব হয় খালি মোক দেখি বৰ্তমানে হৈছে অকলে গাছৰ শ্ল' পটককৈ নামি নাখাওঁ ট্ৰিজ দেখা অষ্ট্ৰিজ বহুত ডাঙৰ অষ্ট্ৰিজ আছে চামগৈ ইফালৰ পৰা চামগৈ ইফালৰ পৰা দেখিলে এইফালে গুচিয়ে গ'ল আকৌ এইটো অষ্ট্ৰিজ নে কি নাজানো এটাতো অষ্ট্ৰিজ হয় এইটো মই দেখিছোঁ অষ্ট্ৰিজ তো বেচিকেলি ৰিয়া আচ্ছা এইটো পূৰা হেৰিটো নহয় অষ্ট্ৰিচ লগতে আছে এইটো একচুৱেলি হোৱাইট অষ্ট্ৰিচটো হয় যিটো অলপ এনেকুৱা টাইপৰ হৈ যায় চ' মোৰ মতে মই মাংগালোৰ জুখন মই আহি ৱৰ্থ ইট হ'ল তো যদি কোনোবা মাংগালোৰ ভিজিট কৰে দেন ডেফিনেটলি হি শুড প্লেন ফৰ দ্য মাংগালোৰ জু কাৰণ মই 11টাত সোমাইছিলোঁ এতিয়া 12টা বাজিব মানে 1 আৱাৰত মই কমপ্লিটলি চাগে ভিজিট কৰি দিম 10 মিনিট আছে মোৰ 12টালৈ তাৰপিছত মই ছায়েন্স চেণ্টাৰ যাম কাৰণ ইয়াত ওচৰতে গোটেইটা জেগা আছে তো এইখন জেগাত যে পিলিকুলা ডেভেলপমেণ্ট একাডেমি বুলি আছে
তাত যদি তোমালোক আহি যোৱা ইয়াতে তোমালোকৰ ছায়েন্স চেণ্টাৰ সেইদিনাখন মই দেখুৱাইছিলোঁ গোটেইগাল মই দেখুৱালোঁ নহ'লে সোমবাৰ আছিলে কাৰণে সোমবাৰে নাহিবা বাকী চববাৰে ইয়াতে পাই যাবা তুমি আহিবলৈ তো বেটাৰ আই মাষ্ট ৰেকমেণ্ড কি তুমি আহা আৰু এইকেইটা যদি এক্সপ্ল'ৰ কৰিব পাৰা তাৰ নাম আমি লংগুৰ চাম লংগুৰ কয় ন লংগুৰ কে হাত আংগুৰ তো দিছ ইজ লংগুৰ তাৰে সঁচাকৈ বহুত দূৰত আছে এইকেইটা লংগুৰকেইটা চ' ৱেটো এইফালে চাইছে কিন্তু ৱেটো আকৌ বাহানত লগাই থোৱা আছে তাৰমানে এইটো চাগে বন্ধ কৰি দিছোঁ ৰাস্তাটো এইটো চাইডে হ'ব চাগে এণ্ট্ৰিটো তো মানুহ কম ইয়াত মানুহ কম যিহেতু মাংগালত মানুহ মানে টুৰিষ্ট বাহিৰৰ টুৰিষ্ট বহুত কম আহে মৌৰাবোৰ চব মুকলিকৈ ঘূৰিছে মৌৰাটো বাক্য মিলিলে মজা লাগি গ'ল নাই মেলা আৰু উপায় নাই তো মই ফটো মান নহ'লে কিন্তু এক্সপিৰিয়েঞ্চটো ভাল আছিলে চাই ভাল লাগিলে এতিয়া চাগে ডাইৰেক্টলি মই ছায়েন্স চেণ্টাৰ যাম আৰু মইতো কওঁ যে মাংগাল যদি প্লেন কৰা এইটো পিলিকুলা সদায় প্লেন কৰিবা মাংগালৰ পিলিকুলা বহুত হেৰি হয় মই দেখুৱাইছোঁ আজি 160 আৰু লাষ্টত 60 তাৰমানে 220 টকাত আমি গোটেইখিনি বস্তু পাই যোৱা হয় মই দুদিন হ'ল কাৰণে মই মানে ইয়াত এদিন মিছ কৰিলোঁ ন সেইকাৰণে একচুৱেলি পাই গ'লোঁ গাহৰি অই গাহৰি বনৰীয়া গাহৰি বন গাহৰি অই বন গাহৰি ভাবি ন কেইটামান আছে তলত গাতটো সোমাইছে কেনেকৈ ওলাবই গাল দিছ ইজ ছায়েন্স চেণ্টাৰ মই ইয়াত চব যোৰহাটত থকা বস্তু এতিয়া দেখিছোঁ আৰু সেই মই বেলেগটো একো দেখা নাই কাম কৰোঁ ল'ৰা ছোৱালীবিলাককে আগত আমি চাই লওঁগৈ নহ'লে জেঙাটো টাইম লাগি যাব এইকেইটা এটা চাইডৰ পৰা যিটো কৰিলে আছোঁ ইটো চাইডে শুনি যে সেইটো বস্তু হয় এইকেইটা ধেৰ আছে মই গোটেইগালটো কৰিছোঁ এখন যিকেইটা ইণ্টাৰেষ্টিং হয় এতিয়া মই দেখাইছোঁ ঠিক আছে হাইডাল পাৱাৰ ৰোটেট কৰিলোঁ মানে পানী ৰিলিজ হ'ল পানী দিলে ইয়াতে পানীটো গ'ল মই যিমান স্পীডত ৰোটেট কৰিম সিমান স্পীডত ৰোটেট গ'ল পানীটো গ'ল পানীটো ইয়াত জমা হ'ব ই ঘূৰিব এতিয়া বেয়া হৈছে বুলি এবাৰ কাৰেণ্ট দিছোঁ স্মাৰ্ট গ্ৰিড টেলিভিশ্যন তুমি চোৱা যিমানে পাৱাৰ জেনেৰেট হ'ব ওপৰত চোৱা পাৱাৰ চুইচ ধৰি থাকোঁতে পাৱাৰটো চেঞ্জ হৈ গৈ আছে যিমানে পাৱাৰটো চেঞ্জ হ'ব সিমানেই হৈছে ফাৰ্ষ্ট ফ্ল'ৰ লাইট জ্বলিব এইটো ঘৰ মানে তাৰ কমপ্লিটলি পাৱাৰ জেনেৰেশ্যনৰ ওপৰত কথা মানে কিমান পাৱাৰ জেনেৰেট হৈছে ঠিক আছে ঘৰটো এতিয়া মাইক্ৰ'ৱেভটো জ্বলি গ'ল তাৰমানে কিমান কাৰেণ্ট প্ৰডিউচ হৈ গৈ আছে ফিউল চেল এইটোৱে কি চ'লাৰ পেনেলৰ মই যে ইঞ্জিনিয়াৰিং কৰিছিলোঁ তাতো একে আছিলে আমাৰ এইটো যে ধৰি থাকিম তো হাফ ফিউল চেল ইউজ এজ পাৱাৰ চেল তো যিমানেই ইয়াত চ'লাৰ পেনেলৰ পৰা চ'লাৰৰ পৰা এইটো ফিউল হিচাপে ষ্টাৰ্ট হ'ব আৰু সেইটো চকাটো ঘূৰিবলৈ আৰম্ভ কৰিছে ইনিচিয়েলি এইটো ফিউলিং ষ্টেচনৰ নিচিনা কাম কৰিব এই ফিউলিং ষ্টেচন হয় মানে ইয়াত যিমানেই আমি চ'লাৰ পেনেলৰ পৰা আমি ইয়াত দিছোঁ সিমানেই ওপৰৰ পৰা হিটটো পাই আছোঁ মানে ইনডাইৰেক্টলি সৃষ্টিনৰ প্ৰজেক্ট বনাইছিলে স্মাৰ্ট চিটি অফ যোৰহাট তো এইটো স্মাৰ্ট চিটি অফ বাংগালোৰ বনাইছে তো আল্টিমেটলি স্মাৰ্ট চিটি আৰু গোটেই প্ৰচেছখিনি তোমালোকে দিয়াৰ নিচিনা মই চেম্পল হিচাপে পঠিয়াই দিছোঁ মই গ্ৰুপত তোমালোকে সিহঁতে আইডিয়া পাই যাব চন্দ্ৰয়ান ইমান ল'ৰা ছোৱালী আহিছে গোটেই শিৱসাগৰ টাইমত শুনাই নাই ভালছে চাবলৈ বেয়া সময়ত গোটেই ল'ৰা ছোৱালীখিনিও আহিছে টাইমতে স্কুলবোৰত চন্দ্ৰয়ানৰ সেইবোৰ দেখাইছে ইমেজ চিমেজো কেনেকৈ লোৱা আছিলে ইয়াত মানে ডিমনষ্ট্ৰেট কৰি পেলাই এইপিনে দি আছে এইকেইটা আমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন আছিলে কেনেকৈ আছিলে বায়'ডাইভাৰ্চিটি পাৰ্ক অফ বিচাৰি ভিতৰতেও পৰিৱেশ গৈছে নিজে নিজে গাইজ মিউজিক বজাম এতিয়া এইটো মিউজিক হয় ঠিক আছে মিউজিক বজাম এতিয়া জিংগল বজাব গৈছোঁ কিবা হ'লগৈ So guys हम लोग अभी जा रहे हैं कूर्ग द कॉफी स्टेट ऑफ इंडिया चलते कॉफी का स्वाद लेंगे कैसा है अभी टाइम है 74 किलोमीटर रिमेन है तो कूर्ग पूरा एक्सप्लोर करेंगे आज का दिन देखते हैं कितना क्या हो सकता है कि संदीप का भी काम है
तो मैं देख लूँगा कितना हो सके, नहीं तो कल पूरा एक्सप्लोर करेंगे, कॉफ़ी प्लांटेशन भी जाएंगे, ऐसा प्लान है। लेट्स सी, सो स्टे ट्यून्ड। গোটেই বাটতে আৰবিন ৰেষ্টুৰেণ্টত লাঞ্চটো কৰি ল'লোঁ উইথ সন্দীপ ভাইয়া। এতিয়া লাঞ্চ কৰাৰ যাম ডাইৰেক্ট দ্য কফি ফেমাছ কাণ্ট্ৰি, কফি ষ্টেট কুৰ্গ। উইথ কফি, क्योंकि कॉफी स्टेट है ना कुर्ग, दैट्स व्हाई रबर ट्रीज विथ कॉफी। यहाँ पे भी है उस तरफ, दोनों तरफ। अभी पूरा कुर्ग में घुसे आगे देखो भाई, हम लोग के आसाम, हमारा आसाम में যেনেকে চাহৰ গছ থাকে, ইয়াত তোমাৰ আমাৰ আসামত থাকে চাহৰ গছ থাকে, ইয়াত আমাৰ এইবোৰ থাকে কফি। हाँ तो रितु भाई कैसा लग रहा है मैंगलोर से डायरेक्ट कुर्ग की ड्राइविंग? ड्राइविंग तो सही है भाई, मज़ा आ रहा है क्योंकि मैं गेम खेला अपने आप से और पहाड़ पे मेरा फर्स्ट टाइम ये इतना चल रहा है, तो अच्छा लगे गेम खेल के जा रहा हूँ पूरा अपने आप से। लेकिन कैमरा पे फोकस किया तो अभी ओवरटेक करना मिस कर दिया सर, फिर से अभी याद आया कि ओवरटेक करना है। तो बाकी सही है, अभी कुर्ग जा रहे हैं, कुर्ग का कॉफ़ी स्टेट, कॉफ़ी देखेंगे। अभी देखते हैं कितना हम लोग देख पाते, क्या कर पाते। रास्ता तो बहुत सही है भाई, बहुत सही है भाई। वो पीक दिखा मेरे को, पहाड़ दिखा रहे सामने, वीडियो में तो नहीं दिख रहा बट पहाड़ है, पहाड़ है। ये पहाड़ी ये जगह है भाई, हमें पूरा तब से साला 30-40 किलोमीटर हम लोग पहाड़ पे चला रहे हैं, बस ऐसे 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 ऐसे। ओनली जंगल एंड जस्ट टर्निंग्स in the middle of the forest. Ritu bhai is doing what he can, like. अरे यार अच्छा लग रहा है। So rubber tree यहाँ पे बहुत है बे। ये रबर ट्री है, कॉफी भी है यहाँ पे बहुत सारा, क्योंकि और पता है तुम्हें यहाँ पे ब्लैक पेपर भी बहुत होता है। हाँ ब्लैक पेपर, हाँ मैंने पढ़ा था ब्लैक पेपर वगैरह के जो, लाइक मैंने जहाँ हम स्टे किए थे ना, आई होप तुमने देखा होगा, मैं नहीं, बट नीचे मैंगलोर में जहाँ स्टे किया था हमने, वहाँ पे आम का पेड़ था, उसके ऊपर सारे लपेटा हुआ था ना, मतलब क्या बोलते हैं, बेल बोलते हैं, लता बोलते हैं, वो लता के फॉर्म में था, मतलब बहुत सारा क्लाइमेट से ऐसा है। हाँ ब्लैक पेपर बहुत था। मेरे को वैसे भी मतलब कुर्ग करने का सब प्लान था, तभी मैं एक्चुअली प्लान किया था कि मेरे को कॉफी का, और इसका रीजन ये भी है ना, मैंने मतलब लाइक चिकमंगलुरु जब गया था तो मेरे को वहाँ का जो वो होता है, मतलब लाइक फील्ड का ऑपरेटर होता है, उसने बोला था कि हम लोग ब्लैक पेपर जानबूझ के लगाता है कॉफी में ताकि फ्लेवर आ जाए थोड़ा सा कॉफी के अंदर। अच्छा कॉफी के ऊपर लगाता होता है क्या? कॉफी प्लांटेशन के साथ साथ कुछ पेड़ लगाते हैं वो लोग। हाँ वो रबर का पेड़ में देखा उस टाइप। रबड़ के अलावा भी बहुत अलग अलग टाइप के पेड़ लगाते हैं। अच्छा सैंडलवुड वगैरह भी होता है। अच्छा प्लस ये ब्लैक पेपर भी जानबूझ के लगाया जाता है ताकि कॉफी के अंदर ब्लैक पेपर का फ्लेवर आ जाए। मतलब एक जगह पे 3-4 काम हो जाता है। हाँ मतलब बहुत दिमाग लगाते हैं भाई। एंड दीज आर कॉल्ड प्लांटेशंस। ये रबर का ट्री है एंड वी कॉल इट ई स्टेट्स। अच्छा ई स्टेट्स। हाँ ई स्टेट्स क्यों बोलते हैं भाई स्टेट को? ई स्टेट्स ये तुम्हारा फॉरेन नेम है, मतलब लाइक जब उन लोगों ने प्लांटेशन स्टार्ट की थी, अच्छा लाइक फॉरेनर जब आए थे यहाँ पे तो ई स्टेट्स बोलते थे वो लोग, कॉफ़ी स्टेट, टी स्टेट्स। तो आई थिंक मुझे लगता है वही होगा, उसी वजह से इसका नाम कंटिन्यूड रहा। अच्छा क्योंकि यहाँ पे कल्चर नहीं था ना, मतलब यहाँ पे आई थिंक टी का ही कल्चर था। और मैंने पढ़ा है, पता है संदीप, मैं ये बात नहीं जानता, मैं पूछूंगा किससे, कि कुर्ग के जो लोग हैं वो इंडिया का वन ऑफ ओनली पीपल हु कैन कैरी आर्म्स विदाउट एनी लाइसेंस। मैंने सुना है, मैं पढ़ा है ये सब। मोस्ट प्रोबेबली इसका रीजन यही होगा क्योंकि कुर्ग इज लाइक ऑल इन जंगल, सो देयर कैन बी इंस्टेंस वेयर लाइक रॉबरी कैन बी देयर और लाइक wild animals can also be there in the field, so they can use those arms to like protect themselves. Yeah, that's maybe the reason. और एक reason मैंने भी ये भी पढ़ा था, reason नहीं मतलब उनका जो इंडिया का सबसे फर्स्ट जनरल है ना, आर्मी जनरल करियप्पा, वो कुर्ग से ही बिलोंग करते हैं। और कुर्ग में कन्नड़ा ही यूज करते हैं लैंग्वेज हिसाब से। लेकिन उन लोग के लोग को कुडाबू बोलते हैं। मैं सब पढ़ा हूँ, लेकिन मैं कुर्ग के बारे में पढ़ा था क्योंकि अपना असम है ना, इसलिए कुर्ग सब लोग इंटरेस्टेड है कि असम के इंग्लिश बुक में ये एक लेसन है कुर्ग बोल के। तो इसमें 10th में है, इसमें सब लोग मैट्रिक के लिए पढ़ते हैं, 10th के लिए भी। सही है।
देखते हैं क्या क्या अभी एक्सप्लोर कर सकते हैं जो जंगल के बीचों बीच जा এই ৰাখিয়ে মই ইয়াক কৈছোঁ এইখন ৰাখিছোঁ মই ড্ৰাইভ কৰিছোঁ ন ব্ৰেকটো মাৰিব শব্দ শুনিছোঁ গ্লাছটো খুলিছোঁ দেখিছোঁ এনেকুৱা লাগিছে ৱাটাৰফল এটা আছে ওচৰত একদম ৱাটাৰফল পুৰা পাকিস্তান আহিলে আমি হা এইপিনে পাকিস্তানৰ ক'ৰবাত ইমান ধুনীয়া বিউটি ভাই यार क्या रे इसलिए तो भाई ये सीट अच्छा है ये सीट से क्योंकि यहाँ पर ब्यूटी मिलता है वहाँ पर रास्ता मिलता है बस आई साला हिमालय है क्या ये हिमालय यहाँ पर कहाँ होगा आई एम रियली मैड विथ Coorg oh guys I'm just loving my Coorg man सागर से पर्वत तक हम लोगों ने ऑलमोस्ट सब कवर कर रहा हूँ अभी अभी धीरे धीरे चोटी पोर्टुगीज घर से इंडियन कॉर्पोरेट सिटी बैंगलोर तक सब कवर होगा इस ट्रिप पे तो जुड़े रहिए इस Coorg के बेहतरीन व्यू के साथ जीप के साथ जनरल करियप्पा से भी मिलेंगे अगर जिंदा है तो हम लोग आ गए हैं अभी राजा सीट व्यू राजा सीट गार्डन सनसेट চাবলৈকে আহিছোঁ মেইনলি Coorg সোমাই আমি ডাইৰেক্ট ইয়ালৈকে আহিছোঁ হোটেল যোৱাই নাই আমি অ'কে oh that is the view point too many people are there ভাই ৰাজা চিটৰ স্পেচিয়েলিটিটো হৈছে ছানছেটটো বৰ ধুনীয়া দেখি যাৰ কাৰণে মানুহৰ ভিৰ চব ছানছেট চাবলৈকে চব অনলি টু ভিউ ছানছেট আৰু আমি সেইকাৰণে আহিলোঁ তাই সোমাইলোঁ হোটেল যোৱাৰ আগতে ছানছেট চাবলৈ ৰাজা চিট গাৰ্ডেন Coorgৰ এখন চেণ্টাৰতে থকা এখন গাৰ্ডেন হয় যাৰ স্পেচিয়েলিটিটো হৈছে ইয়াত কি হয় ভিউ পইণ্ট দেট ইজ দ্য মেইন স্পেচিয়েলিটি ৰাজা চিট গাৰ্ডেনৰ এতিয়া ছানছেটটো হ'ব হৈছে মানুহৰ ভিৰ অলৰেডি দেখুৱাইছে বহুত বেছি ভিৰ আছে তো আমিও ছানছেট চাবলৈকে আহিছোঁ তাত অকণমান ৰৈ লৈছোঁ বিকজ ছানছেটটো হোৱা নাই টাইম আছে অকণ থাকিবলৈ তাৰ ৰখি থকাতছে ভাবিলোঁ অকণমান গাৰ্ডেনখনকে এক্সপ্ল'ৰ কৰোঁ ৰাজা চিটৰ মেইন স্পেচিয়েলিটি হৈছে যে ইয়াত তোমাৰ এখন মেইনলি গাৰ্ডেন হয় আৰু ইয়াৰ মেইন স্পেচিয়েলিটি হৈছে যিটো মাজত যিটো দেখিছে আপোনালোকে য়েল্ল' টাইপৰ এটা আছে সেইটো মানে বুজাই আছে যে ইয়াত তোমাৰ ৰজা আগৰ বহিছিলে বুলি কোৱা হয় মানে ইয়াতে বহি পেলাই ৰজাই সেই ছানছেটটো চাইছিলে মানে সদায় তো ইয়াৰ যিজন ৰজা আছিলে তো সেইটো কাৰণে ৰাজা চিট বুলি কোৱা হয় এই ছানছেটটো যিটো আছে ন ছানছেটটো চাবলৈ এই চিটটোতে মানে মাজত যিটো আছে সেই চিটটোত বহি পেলাই ৰজাই চাইছিলে ছানছেটটো সেইটো স্পেচিয়েলি বেলেগ স্পেচিয়েলি একো নাই বাকী গাৰ্ডেনখন আছে আৰু গোটেই মাৰ্কেট আহিছে Coorgৰ পূৰা মাৰ্কেট এক্সপ্ল'ৰ কৰি আছোঁ ক'ত ক'ত কি আছে प्रॉपर ओह इस तरफ भी रास्ते हैं इस तरफ भी है इस तरफ भी है ये चौराही है मतलब ये मदिरी है पॉइंट है भाई आए थे हम लोग खाना खाने के लिए गाइस और भी एक्सप्लोर करने का दिल किया पूरा टाउन में एक्सप्लोर करें কি পায় আর কি না পায় এই স্পাইচেছ বহুত কি বস্তু পায় কিন্তু এতিয়া লৈ যাবলৈ চাব লাগিব কেনেকৈ নিয়ে পোৱা যায় লৈতো যাম বাৰু অলপ অলপ কিবা কিবি সৰু সুৰা যাতে চবকে অকণ দিব পাৰোঁ কিবা কিবি आई थिंक पीछे वो डैम है शायद हमको नहीं पता सो আমাৰ Coorgত আহিলোঁ Coorgত আহি দেখিলে ভিডিঅ' আমি ফুৰিলোঁ মেলিলোঁ মাংগালোৰৰ পৰা আজি বহুত দূৰ ড্ৰাইভ কৰিলোঁ পুৰা ড্ৰাইভ কৰিলোঁ আজি হাত বিষাই গৈছে পাহাৰৰ এনেকুৱা ৰাস্তা গোটেইখন তো ইয়াৰ অফিচৰ কাম আছিলে পুৰা গোটেই ৰাস্তা চলাবলগীয়া হ'ল হাত চাত বিষ পুৰা এনিৱেজ মানে পাহাৰৰ ইমান এনেকৈ আমি চলাই নাথাকোঁতো সদায় আমি এতিয়া প্লেইন ৰাস্তাত চলাইছোঁ ধৰি লোৱা তেতিয়া পাহাৰত যেতিয়া চলাবলৈ আৰম্ভ কৰিলোঁ এতিয়া হাত চাব মানে কাটোতে হৈ যায় এনিৱেজ Coorgৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো বিৰাট ভাল লাগিলে প্ৰথম সোমাইছোঁ এবাৰ সন্ধিয়ালৈকে সোমাইছোঁ Coorgত তথাপিও বঢ়িয়া লাগিলে এক্সপিৰিয়েঞ্চটো আৰু আই থিংক কি Coorgৰ জাৰ্ণিটো আমাৰ ভাল হ'ব আমি কাইলৈ দিনটো ষ্টে কৰিম Coorgত হোটেল একেখন হোটেলে আমি লৈ ললোঁ আৰু দিন এক্সটেণ্ড কৰি পেলাই কিন্তু কাইলৈ ৰাতিপুৱা 5টা বজাত আমি ওলাই যাম এটা নতুন জেগা যিটো নেক্সট ভিডিঅ'ত নেক্সট এপিছডটো পাবা যিটো আল্টিমেট লৈ আমি 5টা বজাত যাম ভাবা না আন্ধাৰ হৈ থাকিব আন্ধাৰত লাগিম এবাৰ জিপ অলৰেডি বুক কৰি ললোঁ বাকি কিবা কি এক্সপ্লোৰ কৰিম অবভিয়াছলি Coorgত বহুত বস্তু আছে Coorg পুৰা এখন কি বুলি ক'ম এতিয়া তোমাৰ ঠাণ্ডা গৰমৰ মিক্সাৰ ভাৰ্চন হিলি প্লেচ আৰু বহুত নেচাৰেল বিউটি আছে বহুত বেছি আৰু কিছুমান বস্তু বহুত শিকিছোঁ ঠিক আছে মই ভিডিঅ'বোৰ যেতিয়া আমাৰ ট্ৰিপটো খতম হ'ব মই কিছুমান নতুন কথা শিকিলোঁ
সেই কথাবোৰ মই ক'ম বিভিন্ন কথা বিভিন্ন মানে কুৱেশ্যন কৰি কৰি প্ৰত্যেকটোৰ আনচাৰ টাইপত দিয়া নিচিনা ঠিক আছে সেইখিনি কথা গতিকে দীঘলীয়া নকৰোঁ কাইলৈ যিহেতু লগ পাম আৰু কাইলৈ দিনটো বহুত বঢ়িয়া হ'ব আমাৰ কুৰ্গৰ ঠিক আছে so that's the end of episode number 6 of South India Tour লগ পাম কাইলৈ সবতছে one of the most interesting blog tour আৰু interesting journey বোৰ তেতিয়ালৈকে bye bye